আসসালামু আলাইকুম এণ্ড হাই এভৰিৱান এফলে মিষ্টাৰ দুই ৰাকাত নাফিল নামাজ পঢ়িছে মই পঢ়ি ল'লোঁ আৰু যিহেতু আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আজি তো আমাৰ ট্ৰেইন আছে তো আমি এতিয়া 9টালৈ 10 মিনিট আছে ৰাতিপুৱা আৰু আমাৰ 10:15 ৰাতিপুৱা ট্ৰেইন আছে ষ্টেচনটো ঘৰৰ পৰা বহুত বেছি দূৰ নহয় কিন্তু যিহেতু কেতিয়াবা ট্ৰেফিক বেছি হৈ যায় তো তাৰ কাৰণে আমি এঘণ্টা আগতে ওলাই আহিলোঁ কিন্তু ষ্টেচন অহাৰ পাছত আমি গম পালোঁ যে আমাৰ ট্ৰেইনখন 2 ঘণ্টা লেট আছে 12:15ত এৰিব তাৰ পাছত এনেকৈ হওঁতে মানে লেট হৈ পেলাই একদম পুৰা 4 ঘণ্টা লেট হৈ গ'ল আৰু 2টা বজাৰ পাছতে ট্ৰেইনখন এৰিলে এফালে আমাৰ নিজৰ সিটত বহি গ'লোঁ যিহেতু আমাৰ আপাৰ বাৰ্ট আৰু লোৱাৰ বাৰ্ট মিডল বাৰ্ট আছিলে লোৱাৰ বাৰ্ট নাছিলে সিট আমাৰ আৰু এফালে মিষ্টাৰ আৰু বেটি এফালে বহি পেলাই হেৰি কৰি আছে আৰু বেটা আৰু মই একদম ওপৰ সিটটো লৈ ল'লোঁ ওপৰ সিট লৈ পেলাই একদম পুৰা ইয়াতে শুই পেলাই গৈ আছোঁ আমি দুইটাই আৰু বেটাই যিহেতু গান শুনি আছিলে আৰু মিষ্টাৰ আৰু বেটিয়ে তলতে বহি পেলাই এনজয় কৰি গৈ আছে নেক্সট ডে মৰ্নিঙত আমি শুই উঠি মেলি ব্ৰেকফাষ্ট কৰি মেলি ট্ৰেইনত যিহেতু ৰাতিপুৱা সোনকালে উঠি যোৱা হয় যিহেতু আপোনালোকে গম পায় ট্ৰেইনৰ সেইটো কেনেকুৱা থাকে এফালে বেটিহঁতো চব বৰ হৈ গৈছে ট্ৰেইনত যিহেতু আমাৰ ট্ৰেইনখন অলৰেডি মানে 4 ঘণ্টা লেট আছিলে তাৰপিছত 6 ঘণ্টা লেট হ'ল তাৰপৰা গৈ পেলাই 10 ঘণ্টাৰ এফালে বেটি এজনী লগৰ বনাই ল'লে ফ্ৰেণ্ড বনাই ল'লে সিহঁতিও দুলীয়াজান গৈ আছে সিহঁতিও বেংগলোৰতে থাকে সিহঁতিও ছামাৰ ভেকেশ্যনতে ঘৰ গৈ আছে এফালে আমি একদম বৰ হৈ গৈছে এফালে চোৱা বেটি আৰু বেটি লগৰজনীয়ে চব কি ক'ব মানে চুপতি কৰি পেলাই খেলি গৈছে এফালে আমি আহি পালোঁ কামাখ্যা যিহেতু আমি গুৱাহাটীত নামা কথা আছিলে কিন্তু ট্ৰেইনখন লেট থকাৰ কাৰণে আমি কামাখ্যাতে নামি দিলোঁ আৰু এফালে আমি বাছ ধৰিবলৈ বহুত জলবাজিত আহি পেলাই বাছক ৰিকুৱেষ্ট কৰাৰ কাৰণে বাছজনো ৰখিলে বাছ ড্ৰাইভাৰজনো বহুত ভাল আছিলে আমাৰ কাৰণে আৰু আমাৰ কাৰণে ৰখাৰ কাৰণে আমাৰ যিহেতু এৰিব লাগিছিলে 9:15 কিন্তু আমাৰ কাৰণে এৰিলে 11টালৈ 10 মিনিট থাকোঁতে এইফালে আমি আহি পালোঁ জাগিৰোডত খানা বানা খাই পেলাই আকৌ মৰ্ণিং হৈ গ'ল যিহেতু আমি 19 তাৰিখৰ দিনাখন আহি পালোঁ এইফালে চাওক আমি আহি পালোঁ টিয়ক বেটাই এইটো ক্লিপ লৈছিলে তাৰে মই ক্লিপটো অকণমান লগাই দিলোঁ আৰু বাকী ভিডিঅ'খিনি মই নেক্সট ভিডিঅ'ত আপলোড কৰিম এতিয়ালৈ আহিছোঁ বাই